অসমৰ ঐতিহাসিক নামঘৰবোৰৰ ভিতৰত বৰদোৱা নামঘৰ অন্যতম। শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান আৰু ধৰ্ম প্ৰচাৰৰ স্থলী। ইয়াৰ দৰ্শনৰ বাবে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বহুতো দৰ্শনাৰ্থী প্ৰায়ে আহে, সদায় আহে। তাৰে অলপ অংশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এই বৰদোৱা নামঘৰৰ ওচৰতেই আছে নতুনকৈ প্ৰতিষ্ঠা হোৱা এটা মিউজিয়াম। অতি সুন্দৰ ইয়াৰ প্ৰাকৃতিক পৰিৱেশ, ধুনীয়া পাৰ্ক আৰু আমাৰ শ্ৰীমদ শংকৰদেৱৰ ধৰ্ম প্ৰচাৰৰ আৰ্হি হিচাপৰ তাল, গুৰু আসন, তাৰ আৰ্হিৰ ঘৰসমূহ। বৰ্তমান ঘৰসমূহ অফিচবোৰ খুলি দিয়া নাই, কাৰণ ভিতৰত কনষ্ট্ৰাকশ্যন চলি আছে। ইয়াৰ দৰ্শনৰ বাবে দৰ্শনাৰ্থী অসমৰ ইমূৰৰ পৰা সিমূৰলৈ নানান ঠাইৰ পৰা আহিছে। আমি তেওঁলোককো লগ পাইছোঁ। এয়া হৈছে গুৰু আসন, আৰু আকৌ সেইদৰে দেখা যাব বৰতাল, আমাৰ খোল, নানান ধৰণৰ ইয়াত মিউজিয়াম দেখিবলৈ পোৱা যাব। দেখিছেনে কি ধুনীয়া ধুনীয়াকৈ কটা আছে। ইয়াৰ ভিতৰত সোমালে মনটো আপোনাৰ এটা আধ্যাত্মিক শক্তিভাৱ জাগি উঠে। অগণন, কিন্তু এটা কথা দেই, ইয়াৰ অগণন ভক্তপ্ৰাণ ৰাইজক দেখিছে। বাপসকলে কিন্তু ইয়াত ধুতি পিন্ধি সোমাব পাৰিব। এয়া দেখিছে, ধুতি পিন্ধি সকলোৱে সোমাইছে। এয়া আৰু আইসকলে মেখেলা চাদৰ পিন্ধি আহিব। এয়া মেখেলা চাদৰ পিন্ধি আহিব লাগিব। এয়া সৰু ল'ৰা ছোৱালীৰ কথা বেলেগ, তেওঁলোকে লং পেণ্টো পিন্ধি আহিব পাৰে, ফ্ৰকো পিন্ধি আহিব পাৰে। কিন্তু আই আৰু বাপসকলৰ কাৰণে ইয়াত বিশেষ